কৰিলে যে এনেকৈ জুই লাগিছে। মই থাকোঁ হাতীগাঁও গণেশগুৰিত থাকোঁ, তাৰপৰা মই অলপ আগত আহি গৈছোঁ। মই মানে আপোনাৰ অলৰেডি 12টা পৌনে 1টাৰ ভিতৰত পাইছোঁ। কিমান সময় মানত লাগিছে বা ৰাতিপুৱা আপুনি আজি ডিউটি কৰিছিল নেকি? হয়, ৰাতিপুৱা ডিউটি কৰিছোঁ। কিমানখন নতুন গাড়ী আহিছিল? গাড়ী নতুন মানে অলৰেডি আমাৰ তাত 4খন নতুন গাড়ী আছে। ডেলিভাৰী গাড়ী 2খন আছে আৰু আপোনাৰ বনোৱা গাড়ী বাকীকেইটা টাইম লাগিব, বাকীকেইটা সেনেকুৱা হৈ আছে। কি কাম কৰে ইয়াত গাড়ী? ইয়াতে অলৰেডি এভৰিথিং কাম A to Z, মানে চেচিছ বাদ দি এভৰিথিং বডিৰ কাম পূৰা হয়। মানে কালাৰ চালাৰ বডি পেইণ্টিং চব। পাৰ্কিঙো কৰে নেকি? পাৰ্কিং নহয়, এইটো ৱৰ্কশ্বপ। এইটো কি গাড়ী আছিলে? নাম ইয়াতে বৰ্তমান নতুন গাড়ী বনাইছে, নাম দিয়া নাই। ৱৰ্কশ্বপটোৰ নামটো কি? নিউ SS মটৰ। মালিক কোন হয়? মালিক আপোনাৰ সুজিত সিং। হয়, ইয়াৰে ডেইলি ইয়াতে আহে, কিন্তু আপোনাৰ ইয়ত থাকে, এইটো কি কয় আপোনাৰ বিৰুবাৰী থাকে। কেনেকুৱা কি হ'ব পাৰে? সন্দেহটো কেনেকুৱা ধৰণৰ? সন্দেহ দাদা এতিয়া মই ডিটেইলছত দিব নোৱাৰোঁ, এতিয়া পিছতে গম পাম। অনুমান মানে এতিয়া কিবা শ্বৰ্টো হ'ব পাৰে বা কিবা হ'ব পাৰে। হয়, ইলেক্ট্ৰিকৰ কাম আছে, গাড়ীটো ইলেক্ট্ৰিকৰ কাম হয়, বাহিৰৰ আমাৰ গোটেইখিনি আপোনাৰ ভল্টেজৰ কাম হয়, ক'তবা শ্বৰ্ট হ'ব পাৰে। নাই, এইটো ৰাতি হৈছে, জাষ্ট আপোনাৰ 12টা 1টাৰ ভিতৰত এনেকুৱা হৈছে। ৰাতি কাম কৰে আপোনাৰ 5টাৰ পৰা কাম ড্ৰপ, এই মৰ্ণিং 8 PM টু ইভিনিং 5 PM। আগলৈ যাওক, ভালদৰে দিব। আমাৰ সামৰিলোঁ